নাই খুবেই ভাল লাগিল, বেছি ভাল লাগিল মানে সচৰাচৰ যেনেধৰণে এনেকুৱা অনুষ্ঠানবোৰত আমি যাওঁতো ইমান এনেকৈ বিশালকৈ কামটো নহয় আচলতে, কিন্তু ইমান মানুহ বা এনেকৈ মানে সুন্দৰকৈ এটা ব্যৱস্থাপনা ৰাখিছে, সঁচাকৈ খুব ভাল লাগিছে। যিমান মানুহ আছে সকলোকে চাহ পানী খুৱাই পঠিয়াইছে, খুবেই ভাল লাগিল। আৰু মোৰ শুভকামনা থাকিল যে এই কামটোৰ দ্বাৰা তেওঁ উপকৃত হওক, যিহেতু বহুত মানুহ এই কামটোত জড়িত। আৰু বিভিন্ন মানুহ স্থানীয় মানুহকো আহ্বান জনাইছোঁ যে আহক, এবাৰ টেষ্ট কৰি যাওক, ভাল পাব। মই নিজেও চুলি মিলাইছোঁ, ধুনীয়া কাটে ল'ৰাটোৱে, বৰ ধুনীয়া কাটিছে। এতিয়া মোৰ ৰঙত বাজি আছে আমাৰ বিয়লি বৃন্দাবন বুলি, আৰু বেহাৰবাৰীৰ পিছত মই ফ্লেশ্ববেকত ওলাই আছোঁ মাজে মাজে, দুখনে বাজি আছে। বচন কিনো ক'ম আৰু, থেংক ইউ আচলতে সকলো ৰাইজক মোক সেৱা জনাইছোঁ যে ইমান মৰম দিলে বেহাৰবাৰীক কেক। আৰু মোৰ ভাল লাগিছে যে এটা সপোন আছিলে আচলতে, ভাবি থাকোঁ এনেকৈ ধৰক আগতেও কৈছিলোঁ যে চামুমুখত বা এনেকৈ বিভিন্ন অনুষ্ঠানত যেতিয়া মই দাড়ি চাড়ি কাটিব যাওঁ, যিটো পৰিৱেশটো দেখি মানে মোৰ মনটো বেয়া লাগে। তেতিয়াই প্ৰথমে এটা ভাবিছিলোঁ যে মানুহখিনিক ভালদৰে এটা স্বাস্থ্যকৰ পৰিৱেশ দিব যদি পাৰোঁ, তেতিয়া মোৰ মনটো ভাল লাগে। সেইমতে বিষ্ণু হেয়াৰ ষ্টুডিঅ' জেন্টছ পাৰ্লাৰখন আমি আৰম্ভ কৰিছিলোঁ। যিমান পাৰোঁ চাফ চিকুণকৈ মানুহক সুবিধা দিবলৈ চেষ্টা কৰিছিলোঁ, মানুহক আঁকোৱালি লৈছে। সেইদিনাখনে গোটেই মহিলাখিনিয়ে আমাক মানে কৈছিলে যে আমাকো এখন সুবিধা কৰি দিব লাগে। সেইমতে আমি বিষ্ণু হেয়াৰ ষ্টুডিঅ' লেডিজ পাৰ্লাৰখন আমি আৰম্ভ কৰিলোঁ। আমি সেইখিনি সময়তে আমাৰ ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক মোৰ শ্ৰদ্ধাৰ শশী দাস ডাঙৰীয়াদেৱে মোক কৈছিলে যে তুমি ল'ৰাখিনিৰ কাৰণে কৰিছা, আমাৰ মহিলাখিনিৰ কাৰণেও কৰা। তেখেতৰ অনুপ্ৰেৰণাত, তেখেতৰ কথা ৰাখি তেখেতক আজি মই নিমন্ত্ৰণ কৰিছোঁ, তেখেত বিশেষ কাৰণত আহিব নোৱাৰিলে, তেখেতকো